ৰাতিপুৱা মৰ্ণিং ভিউ আমাৰ টুনুও সাৰ পালে এতিয়া টুনুৱে সাৰ পালে আমি সকলোকে স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ। টুনুৱে এতিয়া আজি সাৰ হৈছে পাইছে নেক্সট দিন, দ্বিতীয় দিনা ITC। এই সময়খিনি মধুৰ সময়খিনি মই এই কাৰণে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছো যাতে আজিৰ পৰা 10 বছৰ 5 বছৰ পিছত এইখিনি চাই যাতে স্মৃতি ৰোমন্থন কৰিব পাৰো তেতিয়া বেছি বৰ ভাল লাগিব বা ডাঙৰ হৈ টুনুৱে দেখিব পাৰিব। সেইবাবে দুটা চাইডতে মৰ্ণিং ভিউ আছে আৰু এই হোটেলখনৰ ৰুমবিলাকৰ এটা বিশেষ যে ইয়াত চুইচ বৰ্ড আছে, বাট চুইচ বৰ্ড থাকিলেও এটা টেবলেট দিয়া হৈছে প্ৰত্যেকটো ৰুমতে। এয়া হৈছে ডোৰখনৰ বেক চাইডে মেপখন অঁকা আছে, কোনফালে কেনি যায় চুইমিং পুল বা ৰেষ্টুৰেণ্ট কিবা কিবি। আৰু এয়া আলমাৰি এটা আছে ডোৰখনৰ ফ্ৰণ্টতে, এইটো ওপৰত বিস্কুট কফি মেচিন, তলত এয়া মিনি ফ্ৰিজ এটা আছে। তাৰপিছত এয়া টেবুল চকীয়া চোফা আৰু টিভি এটা আছে, উইণ্ডো আছে, গৰম পানী কেটলি, ইলেক্ট্ৰনিক। আৰু আমাক হেয়াৰ ড্ৰায়াৰ এটাও দিছে, আইৰনো দিছে ইস্ত্ৰি কৰিবলৈ। 3টা এপল থৈছে, চুৰি আছে। এইটো দ্বিতীয় ৰুম, নেক্সট ৰুমটো এইটো বেডখন আছে। এইটো টেবলেটটো অন কৰিলে লাইট অন হয়। এইটো বাথৰুম, এইটো বাথটাব। এইফালে আলমাৰি আছে, এইটো লকাৰ আছে, এয়া ইস্ত্ৰি কৰিবলৈ। গুড মৰ্ণিং অনু, গুড মৰ্ণিং কি কৰিছা মুখ চুখ ধুই কৰি এয়া আমি তাৰপিছত ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্টৰ টাইম 8 to 10 AM। এয়া পেভিলন ৰেষ্টুৰেণ্ট, পেভিলনখনতে ব্ৰেকফাষ্ট হয়। ৰেষ্টুৰেণ্ট কেইবাখনো আছে, চবৰে নাম বেলেগ বেলেগ। ইয়াতে ৰুম নাম্বাৰটো দিব লাগে। ৰুম নাম্বাৰটো দিলে আমাক টেবুল দিব। তাৰপিছতে আমি যি খাওঁ ইয়াৰ পৰা লৈ ল'লেই হয়, বফে আৰু 200 আইটেম আছে। সাউথ ইণ্ডিয়ান আছে, ৱেষ্টাৰ্ণ আছে, চাইনিজ আছে। যি খাওঁ চবৰে ব্ৰেকফাষ্ট ষ্টাইল বেলেগ বেলেগ ন। আছামিজ মাহ ভাত আৰু খিচিৰিও পোৱা যায়। ইয়াত সকলোৱে আছামিজ আৰু বেংগালীতহে বেছিকৈ কথা পাতে এই হোটেলখনত থকা মানুহখিনি, কৰ্মচাৰীবিলাকে। ভেৰাইটিজ চাটনি, ভেৰাইটিজ ফ্ৰুটছ, ভেৰাইটিজ জুচ। এটা বস্তু ব্ৰেকফাষ্টত নেদেখিলে, চিকেন ফ্ৰাইড হয়, চিকেন গ্ৰেভি একো নাই। চিকেনৰ আছে আইটেম বেলেগ বেলেগ, কিন্তু তেনেকৈ ধৰণৰ চিকেন চিলি, চিকেন বা চিকেন ফ্ৰাই এনেধৰণে দেখিলোঁ। আৰু ম'মৰ কেইবাটাও আইটেম আছে, ফ্ৰাইড ম'ম' আছে, বইল ম'ম' আছে, মছলা ম'ম' আছে, কেইবাটাও ম'মৰ আইটেম আছে। আমাৰ ট্ৰেইনতো বেছিকৈ ম'ম' আৰু চাওচাওৱে খালে আছে। দেখিছেনে কিটচেনটো কিমান ডাঙৰ এৰিয়া দেখিছে? এই প্ৰথম দেখিছোঁ ইমান ডাঙৰ কিটচেন থকা। এফালে বনাই আছে, এইফালে বাহিৰলৈ দি আছে ফুড এৰিয়া। গোটেইবিলাক আইটেম আপোনাৰ চেক কৰিবলৈ হ'লে, টেষ্ট কৰিবলৈ হ'লে একেবাৰে 8টাৰ পৰা 10টালৈকে থাকিব লাগিব। এই কুকিং বনাই আছে, লগে লগে দি আছে। ফ্ৰেছ খানা। খাই কৰি আকৌ টুনু মাছ চাবলৈ আহিলে। মই গমেই নাপাওঁ, ৰুমতে থাকিলোঁ। মই পিছতহে আহিছোঁ ক'লৈ আহিল বুলি বিচাৰি আহোঁতে এইখিনি পালোঁ। এইখন হৈছে ITC চোনা, ITC বেংগলৰ
ছাইডতে আছে, ভিতৰে ভিতৰে আহিব পাৰি, এনে ৰাস্তা দিও গেট আছে বাৰু। ITC বেংগলৰ পৰা ভিতৰে ভিতৰে আহিব পাৰি। আমাৰ হোটেলখনৰ কিনাৰতে যে ডাঙৰ ডাঙৰ মাছ আছে, ৰঙা ৰঙা ৰেগুলেট মাছ। এতিয়া অলপ মাছ চালেহি কি ক'ব শুনিব দেই। সব বেলেগ বেলেগকে থাকে মানে ন। মাছ চাই আকৌ খেলিবলৈ সোমাই দিলোঁ। খেলি কৰি গা পা ধুই আমি অলপ ওলাই যাওঁ বুলি ওলালোঁ। দুপৰীয়াই বজাৰ খোৱা সময় বজাৰ অলপ ওলাই যাওঁ বুলি আহিলোঁ। প্ৰথম যাম এইখন আমাৰ হোটেল। এইখন পানী এয়া আমি আহি পাই গ'লোহি ভিক্টোৰিয়েল মেমৰিয়েল হল। বাহিৰৰ পৰা হলটো দেখিলে তাজমহলৰ আৰ্হিত, ভিতৰৰ পৰা ওখ বহুত, একো বিশেষ ভিতৰত নাই। আছে তেওঁলোকে ইংৰাজসকলে ব্যৱহাৰ কৰা অস্ত্ৰ শস্ত্ৰ আৰু ৰাণী এলিজাবেথৰ মূৰ্তিটো আছে আৰু ৰবাৰ্ট ক্লাইভৰ মূৰ্তিটো আছে। আৰু এয়া সাহিত্যিকসকলৰ, বঙালী সাহিত্যিকসকলৰ এয়া ফটো আৰু হিষ্ট্ৰী আছে তেওঁলোকৰ। ৰবীন্দ্ৰনাথ টেগৰ, গোপীনাথ বৰদলৈ তেওঁলোকৰ। গৰম ভিতৰত সোমাই দিছোঁ, গৰম মানুহৰ ভিৰ, ল'ৰাও খোজতে টোপনি গ'ল। বেছি সময় নকৰি আমি ইয়াৰ পৰা ওলাই দিলোঁ। ওলাই দি আমি ছায়েন্স চিটি পামগৈ। এয়া পাই গ'লোহে আমি ছায়েন্স চিটি। ইয়াত টিকেট কৰিব লাগিব ভিতৰত সোমাবৰ বাবে। ভিতৰত কিবা ভিডিঅ' দেখুওৱা হয় যে জন্তুৰ পৰা কেনেদৰে আমি মানুহ হলো। আজিৰ পৰা 10 বছৰ, 1000 900 বছৰ, 90 বছৰ, 1000 বছৰ আগত কি আছিলে সেয়া দেখুওৱা হয়। ইয়াৰ এৰিয়াটো বহুত ডাঙৰ আছিল। অলপ আগতে সিফালে সিফালে ঘূৰি চাই ললো। তনু টোপনিৰ পৰা সাৰ পাইছে যে সি দেখি ভাল পাইছে মোক। কি মাছ? এইখন দেখা নাই। ছায়েন্স চিটি শ্ব'টো আৰম্ভ হৈছে। আধা ঘণ্টামান দেখুৱাই কেনেদৰে বান্দৰৰ পৰা মানুহ হ'লগে। এই স্ক্ৰীণত দেখুৱাই তলতো মাটিৰে আগৰ দিনত আদিম মানুহবিলাকে কেনেকে জাঠি জোঙেৰে কাৰ্য কৰিছিল, জুই জ্বলাইছিল, কেনেকে খাইছিল সেইবোৰৰ আৰ্হি আছে। আন্ধাৰ দেখি দেখা নাই। তনুৱে আকৌ আন্ধাৰ দেখি ভয় কৰিছিলে। আধা ঘণ্টামান চলিলে ভিডিঅ'টো। তাৰপিছত আমি ইয়াৰ পৰা ওলাই আবেলি হৈ 4:30 ছটামান বাজিলে বিশ্ব বাংলা পালোহি। ইয়াতে খালোঁ। ইয়াত টিকেট কৰিব লাগে পাৰ পাৰ্চন 500। এইটো হৈছে গভৰ্ণমেণ্টৰ। মানুহ বেছি হ'লে ৱেটিঙত ৰৈ থাকিবও লাগে। আবেলি 4:30 বাজি গ'ল। হোটেল পাওঁতে বাহিৰতে অলপ এনেই খোজকাঢ়িলোঁ। খোজকাঢ়ি আমাৰ ইভিনিং স্নেকৰ সময় হৈ গৈছে। ভিতৰতে যাওঁ বুলি ভাবিছোঁ। এয়া সন্ধিয়া লাগি গ'ল। ইভিনিং স্নেক কৰি আহি আমি ৰুম পালোহি। তনুৰ ভাগৰ লাগিছে কাৰণ দিনত ভালকে নুশুলে। গতিকে এতিয়া তাক কিবা অকণ খুৱাই দিয়াই ভাল। কাইলৈ কি কৰোঁ দেখা যাব। কাইলৈ আমাৰ যোৱা দিন। কাইলৈ ফ্লাইট ৰাতি আছে বাৰু।
তাত কি কৰোঁ ৰাতিপুৱা দেখা যাব। আজিলৈ ইমানেই, বাই বাই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পাৰিলে মোৰ চেনেলটো